ঐ তোৰ আহিব হোৱাই নাই নেকি? কিমান টাইম ৰখিম আৰু? গৈছো 2 মিনিট। দে ঠিক আছে দে আহ। ইমান দেৰি লাগে নেকি? নাইও মোৰ অলপ কাম আছিল উঠ। হ'ব দাদা দেখিব তই যা। ঠিক আছে দে যাম। কালি বিকাশৰ ঘৰত কাজিয়া লাগালো। আজি কাৰ ঘৰত কাজিয়া লাগাওঁ? এই বাদ দি বহিয়ে লওঁ ৰ। কাৰ ঘৰত কাজিয়া লাগাওঁ আজি? আইডিয়া। মই দেখোন বছক ফটো কটা দিয়াই নাই। ৰ বছক ফোন এটা কৰি কাজিয়া এখানে লাগে দিওঁ ৰ। আপোনালোকৰ মইনাক দেখোন মই আজি বাজাৰত দেখা পাইছো হে। দিয়ক আপোনাক হোৱাটছএপত কিবা দিছো চাই লওক। দে ঠিক আছে দে মই চাই আছো। দিয়ক। লগৰ আপিতৰে যাম বুলি কৈ এইহে নাটক কৰি আছে। দি আছো ৰ। কিবাকে আজি এখন লাগলো দে যাওঁ দে এতিয়া ঘৰত। এইবোৰ কি এইবোৰ কি মানে তই আজি পৰা ঘৰৰ পৰা নলাবি। তোক চাবলৈ কালি ল'ৰা আহিব। এতিয়া ভণ্টি মোৰ আপিটো এনে ঠিকে আছে। চাহটো খাওঁ। হেল্ল' তই ক'ত আছা? আছো ঘৰতে। কিয় কি হ'ল? তই য'তে নাথাকা কিয় মোক আজি আহি লৈ যা। ঠিক আছে হ'ব দে, তই ব্যস্ততা ওলাই আহিবি। হ'ব দে। The person you are calling is currently busy. Please call again later.
ৰখকচোন ৰখক ঐ ৰখচোন ৰখ এনেকে আৰু কাক কাক ধকা দিছ তই ছোৱালীৰ জীৱন কি সহজ বুলি ভাবিছা মই ঢকা দিছো তক আনিব গৈ থাকতে দাদা অলপ আগলৈকে যাব পাৰিম উঠা সেইকাৰণে মোৰ যে এখন আত্মহত্যা হৈ গ'ল